মিছ জুমিয়াৰা বেগম সৰু থাকাৰা বাৰী মোৰ কাকা হয় এইটো সিহঁতে মানে দাদাবোৰ কিবা কাজিয়া লাগি আছে সিহঁতে গম নাপাওঁ আমি একো শুনা নাই সিহঁতে ভিতৰি কাজিয়া লাগি আছে আৰু তাৰপিছত মানে সি বেপাৰত যাব ওলাইছে মানে ফাষ্টফুডৰ দোকান দিয়ে তো দোকান দিয়ে যে যাব ওলাই কিনে ভৰিয়াত ধুব গৈছে যাই কিনে মানে বেবীটোৰ তেখেতৰ এটা 6 মাহ মানৰ বেবী এটা আছে বেবীটো কাপোৰ বাথৰুমত মানে থৈ দিছে বাথৰুমত থৈ দিওঁতে আৰু ইফালে আৰু 3 দিনৰ মানৰ মানে বেবীটোৰ মানে কাপোৰ লেটিন কৰা কাপোৰবিলাক মানে বিছনাৰ তলত থৈ দিছে তো দাদাই কাপোৰ বিচাৰি কিনে দেখা পালে যে হেৰি কি বুলি কয় ইয়াতে দেখো বহুত লেটিন কৰা কাপোৰ আছে আৰু লেটিনতো আছে দেখো তই কিয় ধোৱা নাই বুলি ক'লা কওঁতে তাৰপিছত আৰু তাই মানে শুই আছে ভাত বনোৱা নাই দাদাক ভাতো খাব দিয়া নাই দাদা আমাকো দিয়া নাই মই মানে সিজাই মানুহ যে মই সিজাই কিনে মই অকলে খাওঁ আৰু সিহঁতে কি কৰে মই এইবিলাক একো নাজানো মই মোৰ বেবীটোক ব্যস্ত হৈ থাকোঁ তাৰপিছত আৰু ভাত বনোৱা নাই কাৰণে মানে ক'লা মোক ভাত খাবা দি কৈছে মই ভাত বনোৱা নাই মাৰে বনাই দিব যায় বুলি ক'লে কওঁতে তাৰপিছত আৰু একো নক'লে তাৰপিছত তাই বৌৱে কান্দি আছে আৰু কান্দি থাকোঁতে ময়ে গ'লোঁ কিনো হ'ল বুলি বৌ কি হৈছে বুলি ক'লে মুমিয়াকৰ লগত ফোন কৰি কিনে কথাখিনি কৈ আছে আৰু মামা মোক এনেকুৱা হৈ আছে তেতিয়া মই কৈছোঁ ঘৰৰ কথা মানে বেলেগক নকবি ৰচোন কি হৈছে মই দাদাক মানে মোৰ কাকাক ক'লোঁ আৰু কওঁতে কৈছে হেৰি কি বুলি কয় চাচোন মোৰ বৌয়ে কামেছি আৰু মোৰ মাইনাক মাৰছি মাৰাৰ কাৰণে মোৰ খং উঠছি চাচোন এইবিলাক কৰেনে মোক যদি কিবা কৰে কৰক কিন্তু তাইক কিয় সেনেকুৱা কৈছে এই বুলি সৰু ছোৱালীটোক এই বুলি কৈছে মোৰ ছোৱালী মই মাৰিমে এই বুলি কিবা কিবি ক'লা কৈ থাকি তাৰপিছত মানে হেৰি কৰিলা তেনেকুৱা কোৱাত ঠিক আছে দে হেৰি এই মোৰ ওপৰত মানে বিচাৰ পাতে বহুত মানে মুমিয়া ঘৰত আহি আমাৰ কাকাৰ ওপৰত বিচাৰ পাতি থাকে মানে কাজিয়া লাগি থাকে বোলে তাৰপিছত আৰু বিচাৰ কৰি থাকে যে ক'লা আজি মই হেৰি কি বুলি কয় আৰু এই মোক মৰিম বুলিও কৈছে মই নাযাওঁ এই মানে বস্তু লৈ ইয়াতে ৰখি আছে আজি মই নাযাওঁ আমি আকৌ বুজাই কৈছোঁ যা কাজিয়া কৰিব নালাগে আৰু মানে ইয়াৰে গাঁৱৰে দুটা মাইকী আৰু মানে হাজবেণ্ড আহিছে আৰু দুইটা আহি কিনে সেই মোৰ কাকাক বুজাই আছে কৈছে দোকানলৈ যোৱা কাজিয়া কৰিব নালাগে আমি পিছত হেৰি কৰিম যে এই বুলি কোৱাত আৰু তাৰপিছত সি কৈছে নাই মই নাযাওঁ এই মোক মৰিম বুলি কৈছে মানে হেৰি কৈছে আৰু মা ঘৰত আহক আহি কিনে এই কি কৰে কৰক এই বুলি মানে কথাখিনি কৈছে কাৰণে ময়ো সিয়াক দম দিছোঁ বৌৰ পিনে আৰু আমি হেৰি কৰা নাই বৌ আছে শুনি আছে বৌৱে তাৰপিছত থাকি আকৌ আহিল মানে আহি কিনে ছোৱালীটোক অপৰ মাৰিছে আকৌ ভুকি আহিছে মাহঁতে তাৰপিছত আৰু মোৰ কাকাই ছোৱালীটোক টানি যিমানে টানে সিমানে মাৰে তেতিয়া কাকাই এৰি দিলা এৰি দিয়াৰ পিছত আৰু আকৌ কৈছে যা তই যা আৰু কাজিয়া কৰিব নালাগে বুলি কোৱাত মানে তাৰপিছত বৌৱে গেছ টেবুল আছে সেইখনৰ ওচৰত গৈছে আমি তাইৰ হাতত চুৰি তুৰি একো দেখা নাছিলোঁ কাকা বহি আছে বাকী মানুহকেইটাও আছে মই বেবীটো লৈ থিয় হৈ আছোঁ মই একো কৰিব পৰা নাই খালি কি সিহঁতক বুজাই আছোঁ আৰু তাৰপিছত থাকোঁতে তাই মানে ঘপককৈ মানে খং উঠি কিনে কৈছে মই নাথাকোঁ বুলি চুৰিখন ভৰাই দিছে সন্মুখত এই ছাইডত পেটৰ ছাইডত মানে ডাইৰেক্ট নিজে ভৰাই দিছে মানে এনেকৈ হাত মাৰি কিনে দিছে দিয়াত মোৰতো বেবীটো আছে যিটো মানে এই মাইকী আছিল তেওঁ হঠাৎকৈ মানে দাউৰি মোক মানে ছাইড কৰি মোৰ যিহেতুকে মই নৰোৱে ন ছাইড কৰি কিনে চুৰিখন ঘপককৈ উলিয়াই দিছে দিওঁতে আকৌ মোৰ কাকা গৈছে যাই পেলাই দাঙি লৈ পেলাই আহিছে মই গাঁৱৰে এটা ল'ৰা গাড়ী মাতি পেলাই মই হস্পিটেললৈ দাদা কাকা আৰু মই গৈছোঁ আৰু মংগলদৈ চিভিলত অজনৰ অৱস্থাত মানে GMC-লৈ হেৰি কৰিছেতো ৰেফাৰ কৰিছে মানে বেছি ক্ৰিটিকেল হোৱাৰ কাৰণে এমছত লৈ গৈছে কাকা আৰু মোৰ বাই তাৰপিছত লৈ যোৱাৰ পিছত আৰু ICU-ত সোমাইছে তাৰপিছত মানে ডক্টৰে কৈছে আৰু মানে কি আৰু তেখেত নাই বুলি বাছ এইখিনি আৰু পুলিচ এতিয়ালৈকে পিছত আহিছে ইয়াতে আহিছে পুলিচে বিশেষ একো পোৱা নাই মানে কি আৰু মায়ে নাজানেতো যিখন চুৰি আছিল চুৰিখন মায়ে লৈ আহি কিনে তাতে থৈ দিছে মানে ইটো সিটোক দেখাইছে এইখন চুৰি গাঁৱৰ মানুহ আহে ন খবৰ ল'ব চব আহিছে কি হ'ল বুলি আহোঁতে মানে মায়ে চুৰিখন আনি কৈছে এইখন দিয়ে তাই মানে হেৰি কৰিছে আৰু মানে আগতে কৈছে নিজকে এই বুলি কওঁতে তাৰপিছত আৰু আমিও ক'লোঁ যে তাৰপিছত আহি মায়ে হেৰি কৰিছে আৰু চুৰিখন তাতে থৈ দিছে পুলিচে চব হেৰি কৰিছে মানে ফটো কৰি লৈ গৈছে তাৰপিছত কি কৰে নাজানো আৰু এইখিনি তাৰপিছত মোক ছোৱালীয়ে ফোন কৰিছিলে কেতিয়া ফোন কৰিছিলে তেতিয়া মোটামুটি মই টাইমটো এনে চাৱা নাই 2টা বা 1:30 এনেকুৱা হৈছে দুপৰীয়া তাৰপিছত তাই মোক কান্দি ফোন কৰিছে তাই মই কৈছোঁ কি হৈছে বাবা আনিপালে তাই কৈছে মোক ইহঁতে ৰাতিও মাৰছি আৰু এতিয়াও তাৰমানে মোক অপৰ মাৰছি ইহঁতে গোটেইকেইটা পৰিয়ালে মোক মাৰছি গিৰিয়াক মাক সিহঁতে মাৰা বুলি কৈছে আৰু গিৰিয়াকৰ নামটো মই নাজানো আমাদুল হক নেকি বুজিছা নাই তাৰপিছত মই বোলো ঠিক আছে মই তেতিয়ালৈ যাই আছোঁ তই এটা কাম কৰ তই মাৰা লাগি আছোঁ আৰু টাইম পালোঁ কৈছোঁ তাৰপিছত তাই আৰু সেইকাৰণে পোৱাৰ পাছত মোবাইলটো ফোনটো কাটাই গ'ল আৰু তেতিয়া গিৰিয়াকৰ তাইক দমো দি আছে আৰু তেতিয়া
আমাৰ ফোনত কোনে পাইছোঁ বুজি পাইছে নাই গিৰিয়াকে দমো দি আছে তেতিয়া ফোন কৰাৰ সময়ত তই সেইকাৰণে কি মিছা কথা কৈ আছা বোলে হেন তেন এইবিলাক গিৰিয়াকে তাৰমানে দম দি আছে তেতিয়া তাৰ কিছু সময় পিছত ফোনটো কাটা গ'ল কাটিয়ে দিলে তাৰমানে তাৰপিছত নাই আৰু 10 মিনিটমান পিছত আকৌ মোক বৈনাকটোৱে ফোন কৰিছে বৈনাক নাক মই বেলেগ মই নাজানো ছোৱালী মানুহ আৰু তাৰপৰা কৈছে আপুনি জেবি মমিয়াগৈ নেকি বোলে হয় মমিয়াব মই তেতিয়াহ'লে আপুনি একদম ইমিডিয়েট আহক লগৰ লাগি কৈছে চিভিললৈকে আহক কিহৰ কাৰণে মংগল চিভিল কৈছে জেবি একদম চিৰিয়াছ এতিয়া মই এটা কথা কৈছোঁ ছোৱালীটোৰ এটা সৰু বাচ্চা এটা আছে আজি 6 মাহ হৈছে তাইতো নিজে তাৰমানে তাই নিজে চুৰি মাৰি ফেলাতে মোৰ কোনো কাৰণ নৰে মই সেইটো মোৰ ফালৰ পৰা তাৰমানে মই কৈছোঁ এইটো সি তাৰমানে এইটো সিয়ে কৈছে এইটো কাৰোবাৰ গিৰিয়াকৰ তাৰমানে আমাদুল হক নেকি আমাদুল হক এতিয়া কি বিচাৰিছে মানে আমি থানাত কেছ চেছ দিলোঁ এতিয়া আজি 2 বছৰৰ পাৰ হৈ গ'ল তাই কাৰণে ফাৰ্ষ্টতে আমি দিয়া থোৱা কৈছিলোঁ কালেগাঁও বালিপাৰা তাৰপিছত মানে ছোৱালী বিয়া আমি তাৰিখ ল'লোঁ লোৱাৰ পিছত ইনচামেনিও হৈ গ'ল তাৰপিছত কি কৰিলে মানে ল'ৰাটো আহি পেলাই মানে ছোৱালীটো পলাই লৈ গুচি গ'ল যাই কাৰণে আজি এইটো অৱস্থা হ'ল আৰু যৌতুকৰ বিশেষলৈ কাজিয়া কৰা বুলি গম পাইছোঁ মই মানে মাজে সিহঁতৰ কাজিয়া হৈ আছে হয়তো তাই আনে মোক খোলা কাম কোৱা নাছিল ভাল পাই বিয়া আছিল মোৰ যৌতুকৰ কাৰণে মাৰিছে তাইক যৌতুক বিচাৰিছিলে যৌতুক বিচৰাৰ কাৰণে সিহঁতে ছোৱালীটো মাৰি পেলাইছিলে মানে তাই তাৰমানে যৌতুকৰ যেতিয়া লাগিব বুলি কয় তাই অলপ প্ৰতিবাদ কৰে বুজিছা নাই প্ৰতিবাদ কৰাৰ কাৰণে তাৰমানে এইটো বস্তু ৰাতিপুৱা মাছতে মাতে মোক ফোন কৰিছে মায়ে মোক মাৰি আছে মই আজি চেছ কৰিব নাই মই নাবাঞ্চো মাৰি নগ'লে তাইৰ লগত সিহঁতে মোক কাঢ়ি নিছিলে মই মাত বোল পোৱা নাই এইটো মাকে বহুত লাগিছে মাছি মাকে ভাতো দিছে দলিয়াইছিলে খাব লগা দিয়া নাই এপেচি হ'ব যাওঁ খাৱাই আছে আৰু খাব নাপা নাই মোৰ বাচ্চা খাই গৈছে আৰু সিহঁতৰ পানী একটু খাব নাপা না কান্দি গৈছে কান্দি গৈছে হাতীবিলাক কান্দি গৈছে তাই মানে ভাত নাজানে ৰান্ধিছে মাকো খাওঁছে মাকে কৈছে মই ভাত নাখাওঁ সেইখিনি কৈছে গালি পাৰি আছে তোৰ বাপে এনেকুৱা মাৰে এনেকুৱা থৈছে না তাই দুই আহা কৈছে জানো কোৱাৰ কাৰণে তাইক মাৰি ঠেচনা কৰি দিছে আৰু আগতে তাইক মাছি ভাঙা মাছি তাইক গলত ধৰি মাছি তাই অহা নাছিল তাই আহি কৈছে মই মোক মাছে মৰি তাই গৈছোঁ মাতাক কৈছে মোৰ ফুল আৰু মাল বস্তু দিয়া নাই মই মাল বস্তু লাহে লাহে দিম বাপাকতো বেঙাব কৰা লাহে লাহে দিবা না মই খুজি মেলি মানুহ নাই বুলি কৈছোঁ মই আৰু কি ক'ম আৰু দূৰ থৈছোঁ সদ্য এটা বান্ধি দিম আৰু এনে বুলি কৈছোঁ বাপাকে সদ্য বান্ধিছে সিহঁতো বান্ধি দিছে মাল বস্তু লাগে সিহঁতো গাই গহনা লাগে মাল লাগে তো আমি দিলোঁ হয় আৰু গোটেইটা নিব লাগিব হয় মানুহ চব সিহঁতৰ মাকে আৰু ল'ৰাটোৱে চিকা কৰে গিৰাকে দিয়ে আমাৰ দুখ মোৰ আমি তাই নামি নিবি এৰি যাবি আৰু বেগম মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে মনটো একেবাৰে ভাল লাগি যায় বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক